জুবিন গাৰ্গৰ ক্ষেত্ৰখনত প্ৰৱেশৰ আৰু বন্ধ ৰখাৰ সময় নিৰ্ধাৰণ কৰা কথাটো নিতান্তই অপ্ৰয়োজনীয়। এই SOP প্ৰত্যাহাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰখন সুশৃংখলিত হৈ থকাটো, সুপৰিচালিত হৈ থকাটো আমি সকলোৱে বিচাৰো। জুবিন গাৰ্গৰ সকলো ধৰণৰ অনুৰাগী তাত আহিছে, 5 বছৰীয়া শিশুৰ পৰা 80 বছৰীয়া বৃদ্ধালৈকে। দিব্যাংগ শতজন আহিছে তালৈ। গতিকে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰখাটো চৰকাৰৰ দায়িত্ব। তাৰ কাৰণে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰক। তাৰ কাৰণে ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ পৰ্যাপ্ত মানুহ নিযুক্তি দিয়ক। মদৰ প্ৰচলন বন্ধ কৰিবৰ কাৰণে ক্ষেত্ৰখনৰ দুয়োফালে তেওঁলোকে কোনোবাই মদ খাই আহিছে নেকি, ব্ৰেথেলাইজাৰ দি সেইটো চোৱাৰ ব্যৱস্থা কৰিব পাৰে। তাকে নকৰি ব্যৱস্থা শৃংখলিত কৰাৰ নামত 10 বজাৰ পাছত অনুৰাগীৰ প্ৰৱেশ নিষিদ্ধ কৰাটো উকনিৰ ভয়ত চুলি খুৰোৱাৰ দৰে হৈছে। এই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা এইখিনি সময়তে কৈ থব বিচাৰিছো, এটা নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হৈছে বেলেগ বেলেগ প্ৰান্তৰ বেলেগ বেলেগ লোকৰ সমাধিস্থল বা আন অনুষ্ঠানৰ সৈতে তুলনা কৰি যে সকলোতে প্ৰৱেশ আৰু প্ৰস্থানৰ সময় থাকে। জুবিন গাৰ্গ জীৱনকালত একক অনন্য অদ্বিতীয় আছিল। তেওঁৰ মৃত্যুৱে অসমত সৃষ্টি কৰা গণজাগৰণটো একক অনন্য অদ্বিতীয়। গতিকে তেখেতৰ সমাধি ক্ষেত্ৰ বা জুবিন গাৰ্গ ক্ষেত্ৰখনো একক অনন্য অদ্বিতীয়ভাৱে পৰিচালিত হ'ব লাগিব। জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো এতিয়াও মানুহে বহন কৰিব পৰা নাই। যেতিয়ালৈকে এই দুখ পাতলি মানুহৰ জীৱনৰ স্বাভাৱিক ছন্দ ঘূৰি নাহিব, তেতিয়ালৈকে প্ৰাণৰ শিল্পীগৰাকীৰ শেষ শয়নৰ স্থানত মানুহে ঢাপলি মেলিবই। জুবিন গাৰ্গৰ প্ৰতি থকা অনুৰাগ, জুবিন গাৰ্গৰ মৃত্যুৱে সৃষ্টি কৰা শোকে বুৱতী ব্ৰহ্মপুত্ৰৰ ৰূপ লৈছে। ইয়াক অযথা বান্ধ বান্ধিবলৈ চেষ্টা কৰিলে প্ৰলয় অহাৰ সম্ভাৱনা আছে। গতিকে এই SOPখন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছো।